মৰুভূমিৰ ভোটযুদ্ধত এবাৰ কাৰ কপাল ফুলিব বিটিআৰ নিৰ্বাচনলৈ মাজত আৰু ৩ মাহ শাসক বিৰোধীৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক অংক ২০২০ৰ পুতক তুলিবলৈ সাজু বিপিএফ আগ্ৰাসী ৰূপত আগুৱাইছে বিজেপি আত্মবিশ্বাসী ইউপিপিএল চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতেই বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব এনে সময়ছোৱাত বিটিআৰ দখলৰ উদ্দেশ্যেৰে ৰাজনৈতিক দলসমূহৰ তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে বিজেপিয়ে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে বিটিআৰত অকলেই যুঁজিব বিজেপিয়ে কিন্তু ইউপিপিএলৰ বিৰুদ্ধে প্ৰচাৰৰ ক্ষেত্ৰত মিত্ৰতাৰ ধৰ্ম পালন কৰিব বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে হিমান সিটতহে আমি ইলেকশন খেলিম ইটোৱে আনটো দলক সমালোচনামূলক যেটো আমি কেতিয়াবা এজিপিৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখো ইজনে সিজনক সমালোচনা নকৰো যেটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী প্ৰমোদ বড়োৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ নেতা গতিকে আমি কেনেকে চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহিলম বিজেপিৰ এই সিদ্ধান্তৰ পিছত ইউপিপিএল সাজু হৈছে অকলেই যুঁজ দিবলৈ অলৰেডি আমি এবছৰ আগৰ পৰাই আমাৰ ইনচাৰ্জ দিয়া আছে 40টা সমষ্টিত আমাৰ কোঅৰ্ডিনেটৰ দিয়া আছে আৰু এতিয়া বুথ লেভেললৈকে আমাৰ বুথ এক্সপাৰ্ট মেম্বাৰলৈকে আমি এপইণ্ট কৰা আছে আৰু হিবিলাকে 3200 বুথত কাম কৰি আছে আৰু 40টা সমষ্টিত কাম কৰি আছে এনে পৰিপ্ৰেক্ষিতত ২০২০ৰ পুতক তুলিবলৈ সাজু হাগ্ৰামাৰ নেতৃত্বত বিপিএফে আঢ়ৈ মাহ পূৰ্বে প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰিছে বিপিএফ সাজু প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পৰাকৈ প্ৰায় আঢ়ৈ মাহমান আগৰ পৰাই আমাৰ আবেদন লোৱা হ'ল প্ৰাৰ্থীসকলৰ আৰু প্ৰাৰ্থীসকলৰ আবেদন লৈ ৩জনীয়া কমিটিয়ে যোৱা প্ৰায় এমাহৰ ভিতৰত 40টা সমষ্টিতেই তেওঁলোকে আমাৰ প্ৰাইমাৰীবিলাকৰ লগত আলোচনা বিলোচনা কৰিছে বুথ কমিটি সম্পৰ্কে আলোচনা কৰিছে আৰু কোনটো সমষ্টিৰ কি স্থিতি হয় সম্পৰ্কেও আলোচনা কৰিছে গতিকে আমাৰ জাষ্ট আজি যদি ডিক্লেয়াৰ দিয়ে আমি কালিৰ ভিতৰতে আমি প্ৰাৰ্থী ঘোষণা কৰিব পৰা অৱস্থাত আছোঁ আত্মবিশ্বাসী বিপিএফৰ দাবী এই মুহূৰ্তত 25খন আসনত জয়ী হ'ব পৰাকৈ সক্ষম বিপিএফ তাৎপৰ্যপূৰ্ণভাৱে বিপিএফৰ সাহস হ'ব এইবাৰ নৱ কুমাৰ শৰণীয়াৰ জিএছপি আমি 25টা সিটত আমি বিজয়ী হ'ম বুলি আমি এই মুহূৰ্তত আমাৰ ফিডবেক যেটো আছে আমি সেইটো পাইছোঁ অৱশ্যে এইখিনিতে আমালৈ ওচৰ চাপি আহিছে বিএছপি ৰাজনৈতিক দলটো য'ত হীৰা শৰণীয়া জড়িত 10 বছৰ তেওঁ নিৰ্দলীয়ভাৱে এমপি জিকিছে কোকৰাঝাৰত তেওঁৰ দলটোৱে যোৱাবাৰ নিৰ্বাচিত হৈছে সদস্য আৰু প্ৰমোদ বড়োৰ চৰকাৰতো আছে এতিয়াও তেওঁৰ সদস্য ইএম হিচাপে আছে বিপিএফৰ এই আত্মবিশ্বাসৰ বিপৰীতে ইউপিপিএল তথা প্ৰমোদ বড়োৰ কটাক্ষ বিটিআৰত নাই এতিয়া বিপিএফ আৰু জিএছপিৰ গণভিত্তিক বিপিএফৰ নিজৰ আগৰ স্থিতি নাই বিপিএফৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল নীতি নিৰ্ধাৰণত সহায় কৰিছিল নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল তেনেকুৱা কাণ্ডাৰী হিচাপে খাম্ফা বৰগয়াৰী ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিলে তেখেতৰ লগত এতিয়া নাই বিএলটি সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি আহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই গতিকে তেখেতৰ স্থিতি নাই বাকি যেটো দলৰ নাম লৈছে যেটো আমাৰ প্ৰাক্তন এমপি ডাঙৰীয়া নেতৃত্ব দিয়া এই দলটোৰ এতিয়া কোনো স্থিতি নাই কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শাসক পক্ষই হাগ্ৰামা মহিলাৰীক এৰাই চলিবলৈ চেষ্টা কৰিলেও কিন্তু গুৰুত্বহীন বুলি ভাবিব নোৱাৰে কাৰণ ২০২০ত বিজেপি ইউপিপিএলৰ আগ্ৰাসী প্ৰচাৰৰ পিছতো বিপিএফে অকলেই লাভ কৰিছিল ১৭খন আসন কোকৰাঝাৰৰ পৰা ৰবিৰাম নাৰ্জাৰীৰ সহযোগত কেমেৰা পাৰ্চন হৃদয় দাসৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV